ননৈপৰীয়া গ্ৰন্থ উৎসৱৰ উন্মোচন কৰিব প্ৰখ্যাত লেখক ৰঞ্জু হাজৰিকা দেৱে। তেখেতৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। অসমৰ ইতিহাসত সৰ্বাধিক গ্ৰন্থ পঢ়োতাৰ সৃষ্টি কৰা মানুহজনেই হয়তো ৰঞ্জুজন্মক গ্ৰন্থৰ প্ৰতি ধাউতি জন্মোৱা আৰু সামাজিক ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই নিয়া, সাংস্কৃতিক ক্ষেত্ৰত সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত নৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা ই নতুন বিপ্লৱৰ নতুন সুৰজৰ এক সৃষ্টি আৰম্ভণিহে। মই আশাবাদী যে এই বিপ্লৱে আমাৰ সমাজক এটা নেতিবাচক ধাৰাৰ পৰা ইতিবাচক ধাৰালৈ পৰিৱৰ্তন কৰিব। নমস্কাৰ, মই দীপজ্যোতি বৰা, দীপজ্যোতি আছামিজ ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ পুনৰবাৰ। আৰু আজি আহিলোঁ এটা বিশেষ ভিডিঅ' লৈ পেলাই, নৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা। এই মেলাখন অনুষ্ঠিত কৰিব জানুৱাৰী মাহৰ 10, 11, 12 তাৰিখে। ইয়াত উপদেষ্টা হিচাপে আছে আমাৰ সন্মানীয় উৎপল বনিয়া ডাঙৰীয়া আৰু সভাপতি আমাৰ ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা অধ্যাপক শ্ৰীযুত বসন্ত বৰা ছাৰ আৰু সম্পাদক আমাৰ ননৈ অঞ্চলৰে মহাৰথী শ্ৰী বিৰিঞ্চি বৰা ডাঙৰীয়া। তেওঁলোক আমাৰ মাজত আছে আৰু বৰ্তমান এই নৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলাখনৰ বিষয়ে কিয়নো এই মেলাখন পাতিবলগীয়া হ'ল বা কিয় এই মেলাখন পাতিছে বা এই মেলাখনৰ যোগেদি আমি কি কি জানিম তাৰ বিষয়ে অকণমান জানো আহক। অহা 10, 11 আৰু 12 জানুৱাৰী 2025 তাৰিখে নৈপৰীয়া অঞ্চলটোত নব্য চিন্তাৰ উন্মেষ ঘটাবলৈ নতুন চিন্তাৰে আৰু উৎসাহ উদ্দীপনাৰে নৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা উদযাপন কৰা হৈছে। নৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলাৰ আৰম্ভণিৰ দিনটোত অৰ্থাৎ 10 তাৰিখে নৈপৰীয়া গ্ৰন্থ উৎসৱৰ উন্মোচন কৰিব প্ৰখ্যাত লেখক ৰঞ্জু হাজৰিকা দেৱে। তেখেতৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। অসমৰ ইতিহাসত সৰ্বাধিক গ্ৰন্থ পঢ়োতাৰ সৃষ্টি কৰা মানুহজনেই হয়তো ৰঞ্জু হাজৰিকা। আৰু দ্বিতীয় দিনাখন আমি বিশিষ্ট অতিথি তথা আলোচনা চক্ৰৰ মুখ্য আকৰ্ষণ হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ ইতিমধ্যে ডক্টৰ হীৰেণ গোহাঁই ছাৰক। তেখেতক আৰু অসমৰ চিন্তন সমাজক আমি চিনাকি কৰি দিয়াৰ হয়তো প্ৰয়োজন নাই। আৰু তৃতীয় দিনাখন লেখক পাঠকৰ আলাপ বিয়লি 2 বজাৰ পৰা হ'বলগীয়া লেখক পাঠকৰ আলাপত আমি নিমন্ত্ৰণ জনাইছোঁ জুৰি বৰা বৰগোহাঁই, নেত্ৰী কেমফ্লেজ ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ চৰ্চিত উপন্যাস আৰু খুব বলিষ্ঠ ৰেখাৰে সৈতে ইতিমধ্যে তেওঁ অসমৰ যুৱ প্ৰজন্মৰ মাজত চিনাকি হৈছে। লেখক পাঠকৰ সেই একে আলাপতে উপস্থিত থাকিব উদীয়মান লেখক প্ৰদ্যুম্ন গগৈ ডাঙৰীয়া আৰু উপস্থিত থাকিব নিৰিবিলিৰ চৰ্চা কিশোৰ নন্দন বৰুৱা উপস্থিত থাকিব আৰু লগতে উপস্থিত থাকিব মণিকুন্তলা ভট্টাচাৰ্যক তেখেতকো আমি নিমন্ত্ৰণ জনাইছোঁ। অনুৰাধা শৰ্মা পূজাৰী আৰু কুলধৰ শইকীয়া ছাৰ তেখেতসকলক আমি ইতিমধ্যে আমন্ত্ৰণ কৰি জনাইছোঁ। মই বৰহমপুৰৰ পৰা আদি কৰি চম্পাৱতীয়ে য'ত উৎস, সেই উৎসৰ পৰা বৈ পেলাই এই গোটেই বৃহত্তৰ অঞ্চলটোৰ মাজেৰে যে যেনি এই নৈখন বৈ গৈছে, এই সমগ্ৰ অঞ্চলৰ এই সভ্যতাৰ সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে আহি এই নতুন চিন্তাৰ যি উন্মেষ ঘটিছে তাত আপোনালোকে সহযোগিতা আগবঢ়াওক আৰু সকলো আহি এই গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা, যি মেলাত ভোগালী বিহুৰ আগতে কিন্তু সমস্ত পিঠা পনাৰ পৰা আদি কৰি পেলাই দৈ আৰু স্থানীয় আমাৰ যি গুড়, বিখ্যাত বৰকোলাৰ গুড়, বিখ্যাত চকৰি গাঁৱৰ গুড়, বিখ্যাত নৈৰ গুড়, এই সকলো বস্তু উপলব্ধ হ'ব। গতিকে গ্ৰন্থমেলাও তেওঁলোকে উপভোগ কৰিব পাৰিব। আৰু লগতে গ্ৰন্থমেলাৰ পাছতেই আমাৰ যি ভোগালী বিহু আহি আছে, গতিকে ভোগালী বিহুৰ সমস্ত সামগ্ৰী তেওঁলোকে নৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলাৰ পৰা তেওঁলোকে কিনিব পাৰিব। ধন্যবাদ। সকলোকে আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি নৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা 2025 সমিতিৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আমাৰ লগত আপোনালোক আছে। বিশেষকৈ আমি দেখিছোঁ যে সাম্প্ৰতিক সময়ত আমাৰ প্ৰজন্ম কোন দিশে গতি কৰিছে। গ্ৰন্থ অধ্যয়নৰ যিটো পৰিৱেশ আগত আছিল, গাঁৱে ভূঞে চহৰে নগৰে বা বিষ্ণুৰাভা দিৱস হওক বা শিল্পী দিৱসত যি প্ৰতিযোগিতামূলক আবৃত্তি বা গীতৰ যোগেদি এখন ক্ষেত্ৰ তৈয়াৰ হৈছিল, কিন্তু বৰ্তমান সময়ত সেই ক্ষেত্ৰবোৰ কমি অহা যেন অনুভৱ হৈছে আৰু নৱপ্ৰজন্ম কেৱল মোবাইল কেন্দ্ৰিক এটা পৰিৱেশলৈ আগবাঢ়ি গৈছে যেন অনুভৱ হৈছে। বিশেষকৈ ননৈ এটা বৃহত্তৰ অঞ্চল আৰু ই ইতিহাসে ধোৱা এটা বৃহত্তৰ অঞ্চল। ইতিহাস আছে, সভ্যতা অতি উচ্চমানৰ, সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতো বহু আগবঢ়া। গতিকে আমি ভাবিছোঁ যে
এই পোহৰৰ চাকিগছি নিশ্চয় কোনোবাই জ্বলাবই লাগিব। আমাৰ ইয়াৰ প্ৰথম প্ৰয়াস গতিকে নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি ধাউতি জন্মোৱা আৰু সামাজিক ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই নিয়া, সাংস্কৃতিক ক্ষেত্ৰত সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি প্ৰথমবাৰৰ কাৰণে ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা আয়োজন কৰিছোঁ। গতিকে এই মেলালৈ আপোনালোকক সাদৰে আমন্ত্ৰণ জনাইছোঁ। আপোনালোক আহক, আপোনালোকৰ সন্তানসকলক লৈ আহক। অভিভাৱক হিচাপেও আমাৰ সকলোৰে দায়িত্ব আছে যে আমাৰ সন্তানটোৱে দিনটোত কি কৰে বা ঘৰত কি কৰে বা স্কুললৈ আমি পঠিওৱাৰ পিছত তেওঁলোকৰ ভূমিকা কি, এই সকলোবোৰৰ আলোচনা আমি মাজে মাজে এই গ্ৰন্থমেলা আৰু কৃষি মেলাত অনুষ্ঠিত কৰিম। আৰু ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ কথা আমাৰ সম্পাদক মহোদয়ে কৈ গৈছে, তদুপৰি আমি ননৈপৰীয়া বা নৈপৰীয়া যুৱ সংসদ বুলি এটা অনুষ্ঠান আমি ৰাখিছোঁ। কাৰণ যিটো অঞ্চলত গোটেই অসমতে ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যই আমাৰ প্ৰজন্মক গ্ৰাস কৰিছে, ননৈ অঞ্চলো ইয়াৰ ব্যতিক্ৰম নহয়। ননৈ বিভিন্ন প্ৰান্তত আমি ইতিমধ্যে গম পাইছোঁ বিভিন্ন সূত্ৰৰ যোগেদি যে আমাৰ সন্তানসকলেও এই দিশত মুখ দিছে। গতিকে তেওঁলোকক আমি শুদ্ধ পথ দেখুওৱা এটা আমাৰ দায়িত্ব সামাজিক ব্যক্তি হিচাপে। গতিকে আমি এই সংসদৰ যোগেদি আমাৰ স্থানীয় উদ্যমী যুৱক, স্বাৱলম্বী ব্যৱসায়ী শ্ৰীযুত উৎপল বনিয়া ডাঙৰীয়া, তাৰোপৰি চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা, লগতে আমি আছোঁ আমাৰ উদযাপন সমিতি আৰু ভৱানী পেগু আৰু অন্যান্য লোকসকল থাকিব আৰু মনোৰজ্ঞ বিশেষজ্ঞও আমাৰ থাকিব। তেখেতসকলৰ যোগেদি আমাৰ এই বৃহত্তৰ যিটো ননৈ সভ্যতা, কামপুৰৰ পৰা আৰম্ভ কৰি বৰকোলালৈকে, বৰকোলাৰ পৰা আৰম্ভ কৰি মৰিকলং চাৰিআলি, মৰিকলঙৰ পৰা বহমপুৰ, এই বৃহৎ অঞ্চলত আমি নৱপ্ৰজন্মক কেনেকৈ এইটো সুস্থ পৰিৱেশ দি থৈ যাব পাৰোঁ, তাৰে উদ্দেশ্য আগত ৰাখি আমি এই সংসদৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকো আহক অভিভাৱক হিচাপে, আপোনালোকৰ সন্তানসকলক লৈ আহক। কি কি সমস্যা তেওঁলোকৰ সন্মুখীন হয়, কি কি সমস্যা সন্মুখীন হোৱাৰ ফলত বা কাৰ সংগত পৰি তেওঁলোক এই পথভ্ৰষ্ট হয়, তাৰে মুকলি আলোচনা হ'ব আৰু ইয়াৰ এটা নিশ্চয় উপায় ওলাব। গতিকে আমি আশা কৰিছোঁ যে গ্ৰন্থৰ উপৰিও আমাৰ স্থানীয় যি জনগোষ্ঠীয় লোক আছে তেওঁলোকৰ খাদ্য প্ৰণালীৰ পৰা আৰম্ভ কৰি আমাৰ ননৈ অঞ্চলৰ আত্মসহায়ক গোট আৰু যিসকল ভাস্কৰ্য শিল্পী বা কাৰুকৰ শিল্পিকাৰ শিল্প লগত জড়িত লোক আছে তেওঁলোককো আমি প্ৰদৰ্শনী হিচাপে তেওঁলোকৰ সামগ্ৰীসমূহো আমি প্ৰদৰ্শন কৰিম। আৰু ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই যাব খোজা আমাৰ যিটো অসমীয়া সংস্কৃতিৰ দোলাকে প্ৰমুখ কৰি এনেধৰণৰ যিবোৰ সম্পদ আজিকালি ব্যৱহাৰ খুব কম, আমি নতুন প্ৰজন্মক আমি চিনাকি কৰি দিয়াৰ এটা প্ৰয়াস কৰিছোঁ এই অনুষ্ঠানৰ যোগেদি। আমি আশা কৰিম যে আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা আৰু দিহা পৰামৰ্শই আমাৰ অনুষ্ঠানটোত সফল হোৱাত সহায় কৰিব। আৰু আমাৰ প্ৰথম পদক্ষেপ আৰু ইয়াৰ লগতে আমি ননৈ অঞ্চলৰ বা বিভিন্ন গণ্যমান্য ব্যক্তিৰ যোগেদি এখন স্মৰণিকাও আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰি আৰু বিশেষকৈ মহাবিদ্যালয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি তেওঁলোকে মহাবিদ্যালয় বা বিদ্যালয়ত যি বিভিন্ন প্ৰদৰ্শনী ইতিমধ্যে উপস্থাপন কৰে, সেই প্ৰদৰ্শনীসমূহৰ কাৰণে আমি তেওঁলোকৰ কাৰণে সুকীয়া সুকীয়া ব্যৱস্থা কৰিছোঁ যে প্ৰত্যেক বিদ্যালয়ে নিজৰ নিজৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এই 3 দিন তেওঁলোকৰ বিদ্যালয়ৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব, সাংস্কৃতিক দিশৰ পৰা বিভিন্ন দিশলৈকে, বিজ্ঞানৰ প্ৰদৰ্শনীলৈকে। আমি আশা কৰিম যে ৰাইজৰ সহযোগিতাতহে আচলতে এই সকলোবোৰ সম্ভৱ হ'ব। গতিকে আপোনালোক আহক, আমি আপোনালোকৰ লগত আছোঁ। ধন্যবাদ। ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা ই নতুন বিপ্লৱৰ, নতুন সুৰজৰ এক সৃষ্টি আৰম্ভণিহে। মই আশাবাদী যে এই বিপ্লৱে আমাৰ সমাজক এটা নেতিবাচক ধাৰাৰ পৰা ইতিবাচক ধাৰালৈ পৰিৱৰ্তন কৰিব। বিশেষকৈ গ্ৰন্থমেলাই যি আমাৰ অৰাজকতা যি এক পৰিৱেশ সৃষ্টি হৈছে, যি পৰিৱেশে আমাৰ সমগ্ৰ জাতিটোকে ধ্বংসকূললৈ লৈ গৈছে, মদ ড্ৰাগছ খোৱাৰ পৰা আদি কৰি বিভিন্ন সেৱনে হওক বা বিভিন্ন ধৰণৰ মোবাইলৰ যি উপলব্ধ হৈছে, মোবাইলৰ যোগেদিও বিভিন্ন বেয়া কাম বা বিভিন্ন ধৰণৰ অৰাজকতাৰ যি এক পৰিৱেশ ফালে ঢাপলি মেলিছে, সেই পৰিৱেশৰ পৰা অলপ হ'লেও সকাহ পাব গ্ৰন্থ উৎসৱে। আৰু অন্যহাতে যদি আমি কৃষি মেলা চাওঁ, কৃষি মেলা যিহেতু আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক হয় আৰু কৃষিৰ যোগেদি যে আমি এটা নতুন পৰিৱেশ পাব পাৰোঁ, যিহেতু চৰকাৰী কেৱল চাকৰি আশাতে বন্দী হৈ থাকি লাভ নাই। আমাৰ যুৱ প্ৰজন্মই যাতে কৃষিৰ লগত জড়িত হ'ব পাৰে, বিভিন্ন ধৰণৰ শিল্পকলা আছে, সেই শিল্পকলাৰ লগতো যাতে জড়িত হ'ব পাৰে। যিহেতু মাঘ বিহুসমূহ উৰুকাৰ সময়তো বিভিন্ন ধৰণৰ পিঠা জলপানৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমাৰ সমাজৰ কাৰণে বা হিতৰ কাৰণে বিভিন্ন ধৰণৰ পৰিৱেশ গঢ়ি উঠে, তাৰ দ্বাৰাও যাতে মানুহ স্বাৱলম্বী হ'ব পাৰে। এই সকলোবোৰ আচলতে এটা পৰিৱেশৰ মাজেৰে এই কৃষি মেলা আৰু গ্ৰন্থ উৎসৱে দেখুৱাব চেষ্টা কৰিছে। মই আশাবাদী এই উৎসৱে সমগ্ৰ জাতিকুলক উদ্ধাৰ কৰিব আৰু সমগ্ৰ জাতিকুলকে এটা নতুন পৰিৱেশ দিবলৈ চেষ্টা কৰিব। ধন্যবাদ। 10, 11 আৰু 12 জানুৱাৰী 2025 তাৰিখে মাধৱ কন্দলী ক্ষেত্ৰ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলাৰ কৃষক পথাৰ আৰু সভ্যতাৰ জয়গান হ'ব। সকলোটি আহিব। নমস্কাৰ। নিমন্ত্ৰণ জনাম। ধন্যবাদ।
এয়াই আছিলে আমাৰ ননৈ অঞ্চলৰ তিনি মহাৰথীৰ ভাষ্য আপোনালোকে শুনিবলৈ পালে। আৰু ননৈ অঞ্চলত বহু বছৰ মূৰত যি এই গ্ৰন্থ উৎসৱ আৰু কৃষি মেলাৰ আয়োজন কৰিছে, গতিকে আমি বহুত সৌভাগ্যৱান। আজি বহু বছৰ মূৰত আমি এয়া আজি চাবলৈ পালোঁ আৰু আপোনালোককো সাদৰেৰে পুনৰবাৰ ভোগালীৰ এই মেলাত সকলোকে লগ পাম বুলি আশা ৰাখি আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।